ছাত্ৰ-ছাত্ৰীসকল গণিত তোমালোকে বেয়া পোৱা নেকি মইতো বেয়া পোৱাৰ একো কাৰণ দেখাই নাই কাৰণ গণিত মানে কি যোগ বিয়োগ পূৰণ হৰণ সেইখিনিটো বেছিক গতে যিকেইটা গণিত নকৰে সিহঁতে কিন্তু গণিতটো টান টান বুলি বদনাম কৰি দিছে কৰা কেইটা কাৰণটো গণিত একেবাৰে সহজ হয়নে নহয় এতিয়া আচোন গণিত আৰম্ভণিৰ পৰাই শিকো তোমালোকে জানে যোগ মানে কি এটা আপেল আছে ইফালে এটা আপেল আছে লগ লগাই দিলো হেতুৱে যোগ ইখন হাতত কেইটামান চকলেট আছে ইয়াৰ পৰা চকলেট লগত দুটা মানক দি দিলা বিয়োগ এতিয়া আহাচোন জ্ঞান স্ৰোতৰে ক্ৰেশ কোৰ্সৰ জৰিয়তে আমি গণিতৰ সৰু সৰু বস্তুবোৰ শিকি লওঁ যাতে পিছলৈ গৈ ডাঙৰ ডাঙৰ অংকবোৰ কৰোঁতে আমাৰ একো অসুবিধা নহয় প্ৰথমতে আমি শিকিম সংখ্যাৰ বিষয়ে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা স্বাভাৱিক সংখ্যা সংখ্যা আছে এই আটাইবোৰ সংখ্যাই হল পূৰ্ণ সংখ্যা এতিয়া চাও আহা অখণ্ড সংখ্যাৰ বিষয়ে সাধাৰণভাৱে ক'ব গ'লে পৰিমেয় সংখ্যা হল এতিয়া আসুন চাও অপৰিমেয় সংখ্যানো কি তোমালোকে সংখ্যাবোৰ শিকিলা স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা পৰিমেয় সংখ্যা আৰু শেষত অপৰিমেয় সংখ্যা ক্ৰেশ কোৰ্স আমাৰ সাবস্ক্ৰাইবাৰৰ কাৰণে একেবাৰে সম্পূৰ্ণ বিনামূলীয়া গতিকে ক্ৰেশ কোৰ্স পাবলৈ আপোনালোকে সোনকালে সাবস্ক্ৰাইব কৰক